নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। ৰেলৱে বিভাগৰ ফালৰ পৰা প্ৰায় ৬,৭৭০টাকৈ পদ মুকলি কৰি দিলে। কেৱল 10 পাছৰ কাৰণে পাৰিব। লগতে আপোনালোকে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, ভেকেঞ্চিসমূহ কি হয়, সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব। ৰেল বিভাগৰ ফালৰ পৰা ডাঙৰ নিযুক্তি মুকলি কৰি দিলে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, যদি আপোনালোকে ভাবি আছে যে ৰেল বিভাগত চাকৰিসমূহ কৰিম বা এটা স্থায়ী বা চৰকাৰী চাকৰি কৰিম বুলি, তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব পাৰে। তেতিয়া আপোনালোকে সকলোখিনি কথা A to Z গম পাব পাৰিব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক এটা কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু ভিডিঅ'টো যদি আপোনালোকে শ্বেয়াৰ কৰে শ্বেয়াৰ কৰি লওক, আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ এতিয়াই ফ'ল'টো কৰি দিব পাৰে। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে মানে উত্তৰ পূবৰ যিটো ৰেলৱে আছে, মানে অনলি উত্তৰ পূব নৰ্থ ইষ্টৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰিছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে ফালৰ পৰা। ৬,৭৭৭টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে ৰেল বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ ক্ষেত্ৰত। চ' এটা বিগ অপৰচুনিটি আপোনালোকৰ কাৰণে মুকলি কৰিছে ৰেল বিভাগৰ ফালৰ পৰা। চ' এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত কেনেকৈ আবেদনসমূহ কৰিব, কিমান কি আছে, সকলোখিনি কথা জনাই আছোঁ। চ' দেখি হৈছে উত্তৰ পূব সীমান্ত ৰেলৱে ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' মই পোনপ্ৰথমে ভেকেঞ্চিখিনি অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। চ' আপোনালোকে দেখিব পাৰিছে কোনকেইটা জনচনৰ কাৰণে কিমান বা পদ মুকলি কৰিছে। আপোনালোকে ধুনীয়াকৈ দেখিছে তিনিচুকীয়া, লামডিং, ৰঙিয়া, আলিপুৰদুৱাৰ, এইখনকৈ এনেকৈ আপোনালোকে বহুতখিনি ভেকেঞ্চি মুকলি কৰিছে। ডিব্ৰুগড় ৱৰ্কশ্বপৰ কাৰণে আছে, বঙাইগাঁৱৰ কাৰণে আছে, মানে অসমৰ প্ৰায়খিনি জেগাৰ কাৰণে বা প্ৰায়খিনি যিকেইটা জনচন আছে সকলোখিনি ক্ষেত্ৰত বা অফিচ আছে সকলোখিনি ক্ষেত্ৰত ৰেল বিভাগৰ ফালৰ পৰা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ কাৰণে মুকলি কৰি দিছে। চ' যদি আপোনালোকে ভাবি আছে ৰেল বিভাগৰ ক্ষেত্ৰত আবেদনসমূহ কৰিম বুলি, আপোনালোকে সময় শেষ নকৰিব, এতিয়া আবেদনসমূহ কৰি লওক। হেডকোৱাৰ্টাৰ মালিগাঁও এনেকৈ পৰা বহুখিনি ভেকেঞ্চি মুকলি কৰি দিছে। চ' ৰেল বিভাগৰ ক্ষেত্ৰত ক'ৰ পৰা কিমান ভেকেঞ্চি মুকলি কৰিছে আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। প্ৰায়খিনি অসমৰ আণ্ডাৰতে ভেকেঞ্চিখিনি দেখিবলৈ পাব। অসমতে আপোনালোকে পোষ্টিং বা অসমতে আপোনালোকে জইনিংসমূহ কৰিব পাৰিব। চ' ৰেল বিভাগৰ ফালৰ পৰা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ কাৰণে মুকলি কৰি দিলে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। বয়সৰ সময়সীমা, এজ ক্ৰাইটেৰিয়া কিমান বা কোৱালিফিকেশ্যন কিমান বিচাৰিছে, মই সেইখিনি কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সেইখিনি কথা আপোনালোকে জানিব পাৰিব। চ' ইয়াৰ পিছতে আপোনালোকৰ দেখিব হৈছে বয়সৰ সময়সীমা 15 পৰা 24 বছৰ বয়সলৈকে দিয়া আছে। কিন্তু আপোনালোকে এই লগতে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব, কিমান পাব সেইখিনি কথাও জনাই আছোঁ। ইয়াৰ ক্ষেত্ৰত মিনিমাম আপোনালোকে মেট্ৰিকুলেশ্যন 10 পাছ কৰিলেই হ'ল। তাৰ লগতে আপোনালোকে নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট বিচাৰিছে, আৰু লগতে এডুকেশ্যন বাকীখিনি ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। কোনখিনি ক্ষেত্ৰত কিমান দিছে, 10 পাছ 12 পাছ সকলোখিনি। SC SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ পাব। PWBD ক্ষেত্ৰত 10 বছৰকৈ পাব। এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত 10 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' আপোনালোকৰ কাৰণে বহুত ডাঙৰ আপোনালোকৰ এটা সুবিধা মুকলি কৰি দিয়া হৈছে। চ' সময় এতিয়াও শেষ হোৱাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। চ' হাউ টু এপ্লাই, এই ভেকেঞ্চিখিনি আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনতে দিয়া থাকিব। সেই লিংকৰ থ্ৰুদি গৈ যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। ৰেল বিভাগৰ ফালৰ পৰা এটা ডাঙৰ নিযুক্তি মুকলি কৰি দিলে। চ' আবেদনসমূহ কৰিবৰ কাৰণে আপোনালোকক প্ৰয়োজন হ'ব নিজৰ ফটোগ্ৰাফ, ছিগনেচাৰ, মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট, ক্লাছ 10 বা 12 চাৰ্টিফিকেট। যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেট দিব পাৰে, ডিছেবিলিটি চাৰ্টিফিকেট থাকিলে ডিছেবিলিটি চাৰ্টিফিকেট দিব পাৰে। এনেদৰে আপোনালোকে দিব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, যদি আপোনালোকে ভাবিছে ৰেল বিভাগত চাকৰিসমূহ কৰিম বুলি, তেন্তে এতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক ভিডিঅ' ডেছক্ৰিপশ্যনতে দিয়া থাকিব। আৰু যদি এনেধৰণৰ ডেইলি জবৰ আপডেটসমূহ পাই থাকিব বিচাৰে, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। লগতে ভিডিঅ'ত থকা হোৱাটছআপ চেনেলৰ লিংকত গৈ আপোনালোকে ফ'ল'টো কৰি দিব পাৰে। চ' আজি ভিডিঅ' ইমানে। যদি ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'ত লগ পাম।